ফেচবুকত হিন্দুসকলৰ আৰাধ্য দেৱতাৰ আপত্তিজনক আৰু বিকৃত ছবি পোষ্ট কৰা কেন্দ্ৰ কৰি শোণিতপুৰৰ মিছামাৰী চাঞ্চল্য। মিছামাৰী অঞ্চলৰ জাকিৰ হুছেইন নামৰ এজন যুৱকে নিজৰ ফেচবুক একাউণ্টৰ পৰা হিন্দুসকলৰ দেৱতাৰ বিকৃত ছবি আপলোড কৰাৰ গুৰুতৰ অভিযোগ। এই সন্দৰ্ভত মিছামাৰী থানাত এজাহাৰ দাখিল কৰিছে বজৰং দলে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সংগঠনটোৱে। সামাজিক মাধ্যমত দিয়া পোষ্ট সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলিও জনালে আৰক্ষীয়ে। হয়, মুছলমান যুৱক এজনে যাৰ নাম জাকিৰ হুছেইন, তেখেতৰ ব্যক্তিগত একাউণ্টৰ পৰা ফেচবুকৰ জৰিয়তে সামাজিক মাধ্যমত আমাৰ যি সনাতন ধৰ্মৰ দেৱী দুৰ্গা মাৰ বিকৃতি ফটো আপলোড কৰিছে আৰু আমি তেখেতক দেখা পাইছোঁ বহুত ধৰণৰ তেনেকুৱা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই থাকে আৰু আমি আমাৰ মিছামাৰী থানাক অনুৰোধ জনাইছোঁ ইয়াৰ উপযুক্ত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। আৰু তেখেতে আমাৰ বিভিন্ন সমাজৰ মাধ্যমত তেখেতে বহুত ধৰণৰ বক্তব্য ৰাখে আৰু আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাব চেষ্টা কৰি আছে। আৰু আমাৰ দুখ লাগে যে আমি সনাতন ধৰ্মৰ আমি হওঁ আৰু আমি শান্তি থাকিব খোজোঁ আৰু আমাক অশান্তি কৰি ফুৰে। আৰু বিভিন্ন সময়ত দেখা পাইছোঁ আমি আমাৰ আই মাতৃসকলৰ ওপৰতে হওক, আমাৰ সমাজৰ ওপৰতে হওক আক্ৰমণ চলাই আহিছে, নিৰ্যাতন চলাই আহিছে। সেয়া বন্ধ কৰিব লাগে। আমি সকলোৱে একত্ৰিত হৈ ইয়াৰ প্ৰতিক্ৰিয়া দিব লাগে। আমি শান্তিত থাকিব খুজিছোঁ, আমি অশান্তি কৰি ফুৰা নাই। কিন্তু মাজে মাজে প্ৰতিদিনাই আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, সংবাদ মাধ্যমৰ জৰিয়তে হওক আপোনালোকে দেখা পাইছে যে অকল এটাই খালি সনাতন ধৰ্মৰ ওপৰত খালি অত্যাচাৰ। ইমান অত্যাচাৰ কিয় চলাই আছে? সেয়া অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যদি আমি সঁচাকৈ হিন্দুস্তানত থাকোঁ তেতিয়াহ'লে আমাৰ হিন্দুসকলক সুৰক্ষা দিব লাগে। আজি আমাৰ হিন্দুসকলৰ সুৰক্ষা নাইকিয়া হৈ গৈছে। কাৰণ এটা কাৰণেই হ'ল কাৰণ আমি একত্ৰিত নহয়। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যে বাংলাদেশত এই যোৱা কেইদিন ধৰি বাংলাদেশত যিটো ঘটনা ঘটি আছে, ছেইম ঘটনা আমি বাৰে বাৰে চিঞৰি আছোঁ যে আমাৰ অসমতো দেখা পাব। আৰু আপোনালোকে এতিয়া দেখা পাইছে, ছ'চিয়েল মিডিয়াত দেখা পাইছে কি ধৰণৰ